দাদা জিপ সাফাৰিটো কিমান কিবা খোৱাবি আমি 4 জন আছো 1700 4 জনৰ মানে টোটাল কেজন যাব পাৰে এনে 4 জনেই ন স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ আজি আহিছো পবিতৰা অভয়াৰণ্যৰ মাজলৈ দি ডেন্সেষ্ট পপুলেশ্যন অফ ওৱান হৰ্ন ৰাইনো ইন দ্য এণ্টায়াৰ ৱৰ্ল্ড গোটেই পৃথিৱীৰ ভিতৰতে এশিঙীয়া গড়ৰ আটাইতকৈ বেছি ঘনত্ব থকা এখন অৰণ্য হয় চ' চাওঁ পবিতৰাত গৈ কি পাম দেখুৱাম এতিয়া আপোনালোকক যদি গড় পাওঁ গড় দেখুৱাম মোৰ লগত আৰু মোৰ 3জন বন্ধু আহিছে সুনীত পাৰ্থ আৰু চিন্ময় বহুতে ভাবে এশিঙীয়া গড় অকল অসমত পায় কিন্তু নহয় অসমৰ বাহিৰেও নেপালতো পোৱা যায় আৰু ভাৰতৰ বাকী ৰাজ্য বুলি ক'বলৈ গ'লে উত্তৰ প্ৰদেশৰ দুধৱা নেশ্যনেল পাৰ্কত পোৱা যায় ৱেষ্ট বেংগলৰ গৰুমাৰা নেশ্যনেল পাৰ্কতো এশিঙীয়া গড় পোৱা যায় আৰু নৰ্দাৰ্ণ বিহাৰতো অলপ পোৱা যায় কিন্তু গড়ৰ যিটো এটা ষ্টেবল পপুলেশ্যন গোটেই ৱৰ্ল্ডৰ ভিতৰত এটা ষ্টেবল পপুলেশ্যন অসমতে আছে আৰু আটাইতকৈ বেছি গড়ৰ ঘনত্ব এই পবিতৰা অভয়াৰণ্যতে পোৱা যায় আহি এটা গড় পাইছোঁ পাৰ্থ কেমেৰাটো লওক চ' মই গড়টোক ইয়াত আবদ্ধ কৰিবলৈ চেষ্টা কৰিম গড়টো আপোনালোকৰ গাঁৱৰ মাজত সোমাই আছে এইখিনিত আছে দেখা নাপাব চাগে ইয়াতে ভালকৈ যদি দেখা পাব নেকি ৰখাই দিয়ক এইখিনিত গড়টো আছে চাওকচোন এটা গড় আছে ঘাঁহনিৰ মাজত সোমাই আছে অকল পিঠিখন ওলাই আছে পিঠিখনৰ ফটো তুলিলোঁ বেকগ্ৰাউণ্ডত বৰ্তমান দেখা পাই আছে চ' আগত যাওঁ আৰু কি পাওঁ চাওঁ কিবা আছে চাগে আগত আগৰ জীপখনে ৰৈ কিবা চাই আছে গড় দেখা পাইছে ক'ত অঁ এইটো অলপকৈ ওলাই আছে কেমেৰা দে আমি দেখা নাপাম নহয় ইফালে এইখিনি পাওঁ আজিৰ ট্ৰিপটোৰ দ্বিতীয়টো গড় দেখা পালোঁ আপোনালোকে দেখিলে এইটো গড়েও একদম ঘাঁহনিৰ মাজত সোমাই আছিলে আৰু ঘাঁহ খাই আছিলে এতিয়া আমি আগফালে গৈ আছোঁ এয়া আৰম্ভ হৈছেহে আৰু আমি সোমাই গৈ আছোঁ প্ৰায় এঘণ্টামান হয় চাফাৰীটো চ' এই এঘণ্টাৰ ভিতৰত কি পাওঁ মেমেলছে হওক বাৰ্ডছে হওক আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে বনৰীয়া ম'হ আৰু গড়ৰ বাহিৰৰ কিবা কি দেখা পোৱা চান্স আছে বাৰু দাদা বন গাহৰিবিলাক আছে ন এইবিলাক গাঁৱৰ মাজত সোমাই থাকিলেতো চকুৰে দেখা নাপাম চাগে দেখা নাপাম চৰাইবিলাক অহা টাইম হোৱা নাই ন আৰু অলপ ঠাণ্ডা পৰিলে আহিব আৰু চ' পবিতৰাত বহুত মাইগ্ৰেটৰী বাৰ্ড স্পেচিছ আহে অভাৰ 1000 স্পেচিছ অফ মাইগ্ৰেটৰী বাৰ্ডছ আহে পবিতৰালৈ চ' সেইকাৰণে পবিতৰাখন জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা চাবলৈ গ'লে একদম এখন বৈচিত্ৰপূৰ্ণ আৰু খুব গুৰুত্বপূৰ্ণ ৱাইল্ড লাইফ চেঞ্চুৰী হয় আৰু দাদাই বৰ্তমান জানিবলৈ দিছে যে মাইগ্ৰেটৰী বাৰ্ডছবিলাক বৰ্তমানলৈকে আহি পোৱা নাই নৱেম্বৰ লাষ্ট মানৰ পৰা সিহঁতি এই পবিতৰা আহি পাই যায়হি আৰু বাকী ঘাঁহখিনি বেছি ওখ হৈছে বুলি জনাইছে যিটোৰ ফলত বন গাহৰি এইবিলাক সৰু মেমেলছবিলাক ঘাঁহনিৰ মাজত থাকিলে চকুৰে স্পট কৰাটো সম্ভৱ নহ'ব গড়টো দেখা পালোঁৱেই আগত হয়তো বনৰীয়া ম'হ দেখা পাম বুলি জনাইছে দাদাই বনৰীয়া ম'হ যিটো এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো বুলি কোৱা হয় সেইটোও এটা বৰ্তমান এণ্ডেঞ্জাৰ্ড স্পেচিছ ওৱান হৰ্ন ৰাইনোটো এটা এণ্ডেঞ্জাৰ্ড স্পেচিছ আৰু এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলোটো হৈছে এটা IUCN ৰেড লিষ্টত এটা এণ্ডেঞ্জাৰ্ড এনিমেল বৰ্তমান গোটেই পৃথিৱীত 4000টা মানুহে বনৰীয়া ম'হ বাচি আছে আৰু সেই বনৰীয়া ম'হৰ এটা ষ্টেবল পপুলেশ্যন বৰ্তমান অসমতে আছে পবিতৰাত পোৱা যায় কাজিৰঙাত পোৱা যায় মানাহত আছে নামেৰি ওৰাং সকলোতে আমাৰ এই বনৰীয়া ম'হবিধ পোৱা যায় আৰু ইয়াৰ সংখ্যা একদম কমি আহিছে সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় চ' চাওঁ আগত গৈ বনৰীয়া ম'হ দেখা পাওঁ নেকি দেখা পালে আপোনালোকক নিশ্চয় দেখুৱাম
এটা সেই আগত ঘৰটো কিহৰ হয় চাওক পবিতৰা গ্ৰাছলেণ্ড এই গ্ৰাছলেণ্ডে নেচাৰেল হেবিটেট হয় বহুত স্পেচিছৰ কাৰণে ঘৰৰ কাৰণে এইটো এটা বহুত উপযুক্ত বাসস্থান চাওক কিয় কাষে ওখ ওখ ঘাঁহ চাওক কিমান ওখ ওখ ঘাঁহনি এই ওখ ওখ গ্ৰাছলেণ্ডখিনি আছে কাৰণে ইয়াত মেমেলছখিনি আছে এই গ্ৰাছলেণ্ডবিলাক বৰ্তমান ডিক্ৰিজ যিমানে হৈ গৈ আছে সিমানে স্পেচিছবিলাক ক্ৰমাৎ বিলুপ্তিৰ মুখলৈ গৈ আছে ইয়াত গড় এটা আছে ৰখাই দিয়ক অকণমান এইখিনিতে ৰখাই দিলে হ'ল গড়বোৰ অকলে অকলে থাকে নেকি মেল ফিমেল মেল হয় ন চ' দাদাই আমাক জানিবলৈ দিছে যিটো গড় বৰ্তমান আপোনালোকে দেখা পাই আছে সেইটো হৈছে এটা মেল মতা আৰু তাৰ খৰ্গটো অকণ ভাঙিছে বুলি কৈছে চ' আগত এইটো এটা বিৰাট ডাঙৰ খৰালি হাঁহৰ জাক লেচাৰ হুইচলিং ডগ বুলি কয় ইংলিছত আৰু তাৰ কাষতে এটা অপেন বিল ষ্টক বহি আছে শামুক ভঙা এইখন এখন ডাঙৰ বিল ইয়ালৈকে বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছবিলাক উইণ্টাৰ হ'লে আহি যায় চ' এইটো এটা গুই বেংগল মনিটৰ লিজাৰ্ড আপোনালোকৰ সন্মুখত বিৰাট ওচৰত ক্ল'জ আপ শ্বট চাওক অসমীয়াত গুই কয় আৰু ইংলিছত কয় ইয়াক বেংগল মনিটৰ লিজাৰ্ড অসমত বেংগল মনিটৰ লিজাৰ্ডৰ বাহিৰেও আৰু দুবিধ মনিটৰ লিজাৰ্ড পোৱা যায় এবিধ হৈছে য়েল্ল' মনিটৰ লিজাৰ্ড আৰু এবিধ হৈছে ৱাটাৰ মনিটৰ লিজাৰ্ড চ' মষ্ট প্ৰবেবলি এইটো এটা বেংগল মনিটৰ লিজাৰ্ড যেন লাগিছে যদিহে মোৰ কোৱাটো ভুল হয় তেনেহ'লে মই স্ক্ৰীণত অন স্ক্ৰীণ শুদ্ধকৈ লিখি দিম আৰু এইটো একদম ওচৰৰ পৰা চাওক এটা গুই আগৰ গাড়ীখনত কোনোবাই সুধি আছে ই কামুৰিলে মৰে নেকি তো ই কামুৰিলে নমৰে ইয়াৰ মুখত বহুত বেক্টেৰিয়া থাকে আপোনাৰ ইনফেকশ্যন হ'ব পাৰে কিন্তু ই ভেনমাছ নহয় চ' ইয়াৰ বিষ নাই আৰু গতিকে ই কামুৰিলে টেনশ্যন নাই কিন্তু জেগাটো ডক্টৰক দেখুৱাই ভালকৈ পৰিষ্কাৰ কৰি লোৱাটো বা প্ৰাথমিক চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ এয়া চাওক ৰাস্তাত কোনোবাই চিপছৰ পেকেট পেলাইছিলে আমাৰ এই দাদাজন তেখেতে বুটলি আনিছে বৰ ভাল কাম কৰিছে আপোনালোক যদি পবিতৰালৈ আহে এনেকৈ চিপছ খাবই নালাগে ইয়াৰ ভিতৰত কাৰণ চিপছ খালে বাকলিটো পেলাবই কিন্তু দৰকাৰ নাই এখন প্ৰকৃতিৰ মাজত থকা চাফা ঠাই জৈৱ বৈচিত্ৰতা আছে গতিকে ইয়াত এইবিলাক লেতেৰা নকৰিব এটলিষ্ট প্লাষ্টিক নেপেলাব চ' আপোনালোকক এটা বেংগল মনিটৰ লিজাৰ্ড দেখালোঁ চ' যদি চাই ভাল পালে তেনেহ'লে কমেণ্ট বক্সত জনাব ইমান ওচৰৰ পৰা গুই মই নিজেও এনেকৈ দেখা পোৱা নাছিলোঁ নেচাৰেল হেবিটেটত চ' বহুত ভাল লাগিলে দাদাক থেংক ইউ দিছোঁ গুইটো স্পট কৰি দিয়াৰ কাৰণে আৰু বলক আগত যাওঁ আৰু কি দেখা পাওঁ বহুত ইণ্টাৰেষ্টেড ফিল কৰিছোঁ গুইটো দেখা পায় আৰু এইটো আৰু এটা কথা কৈ থওঁ যে যিটো গুই এইটো মনিটৰ লিজাৰ্ড এইটো 1972 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ চিডিউল 1ত আছে যদিহে আপুনি গুই হত্যা কৰে নাইবা যদি গুই খায় তেনেহ'লে এইটো এটা বহুত ডাঙৰ অপৰাধ আপুনি জেল খাটিব লাগিব গতিকে গুই মৰা বন্ধ কৰিব আৰু গুই মৰাটো এটা বহুত ডাঙৰ অপৰাধ মানে সেইটোকে মই বুজাবলৈ চেষ্টা কৰিছোঁ এই আইনখনৰ কথা বেলেগ এটা ভিডিঅ'ত ভালকৈ আলোচনা কৰিম গতিকে থোৰতে যিকণ পাৰোঁ কৈ থৈছোঁ মই চাম বাৰু ওপৰটো ওপৰত বহি যাব লাগিব উঠি যাব নোৱাৰি এইখিনি এইয়া চাই যাবি চকু দুটা পূৰা খোলা ৰাখ চবে মজা লাগিছে একদম পূৰা কাঠৰ বাৰীৰ মাজত সোমাই যোৱা নিচিনা লাগিছে কেউফালে একদম প্ৰকাণ্ড গছ এটা ধুনীয়া এনভাইৰনমেণ্ট চাওক ৱাও আন্ধাৰ হৈ আছে ৰ'দৰ পোহৰ নপৰে ইমান ডাঠ গছ মজা লাগিছে ইয়াত কিং কোব্ৰা নাপাবি চাগে কাৰণ দেখা নাপাবি চাগে নহয় থাকিবও পাৰে মই চিয়'ৰ নহয় ইয়াত বহুত ৰেপটাইলছৰ স্পেচিছ পোৱা যায় কিন্তু কিং কোব্ৰা নট চিয়'ৰ কাৰণ অসমৰ চব জেগাতে পপুলেশ্যন নাই থাকিব পাৰে মই নাজানিম বাৰু যদি পাওঁ নাই এতিয়া পাইথন পাই যাম ইয়াত কাৰণ চৰাই তৰাই আছে ন ইয়াত বাৰ্মিজ পাইথন পাম অজগৰ সাপ অজগৰ পোৱা যাব আৰু বহুত ৰেপটাইল স্পেচিছ আছে ইয়াত দাদা কেতিয়াবা লিঅ'পাৰ্ড চিঅ'পাৰ্ড দেখা পায়নে এইবছৰ দেখা নাই এইবছৰ আহে এনে দেখা পায় ন বা গধূলি ট্ৰিপত ৰুট ক্ৰছ কৰোঁতে পাই যায়
দাদাৰ নামটো সোধা অঁ দাদা আপোনাৰ নামটো কৈ দিয়ক এবাৰ মোৰ নাম উপেন নাথ উপেন নাথ অ'কে থেংক ইউ দাদা ইয়াৰ এটা চেনেল আছে পিছত ছাবস্ক্ৰাইব কৰোৱাই ল'ম চাই থাকিব দেখা পাই থাকিব দাদাক মোৰ চেনেলটো প্ৰমোশ্যন কৰাই আছে আপোনালোকেও যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সুনীতৰ কি কাজিৰঙাতকৈ ভাল লাগিছে ভাল লাগিছে চাই ভাল লাগিছে বহুত ধুনীয়া জেগা কাজিৰঙাত ফিল্ডটো বেছি মজা আছিল নে ইয়াত বেছি আছিলে ভিতৰত বহুত ধুনীয়া কাজিৰঙাতকৈ ধুনীয়া নে বহুত ধুনীয়া ইয়াত ভিতৰলৈ সোমাব পাৰিছে বহুত ভাল লাগিছে অঁ আৰু তোৰ ফিল্ড ক সেম একে পবিতৰা আৰু মানাস ক'ব গ'লে প্ৰায় ফিল্ড একে পায় কাজিৰঙাতকৈ কিন্তু তই মানাস গৈছ ন অকণমান ভাল মই মানাস গৈছোঁ আগতে আৰু তই বেলেগ আৰু কি নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী গৈছ মই যোৱা নাই আজি ফাৰ্ষ্ট নেকি তোৰ অ'কে ভালে লাগিছে বেয়া গ'ল ধুনীয়া পৰিৱেশ ভিতৰত একদম কেওফালে গছ বেলিও হেলনীয়া হৈছে হেঙুলীয়া পোহৰ আহিছে বেলিৰ এটা বহুত ধুনীয়া পৰিৱেশ আগত ইয়াত উশাহটো লৈ কিবা একদম ফ্ৰেছ লাগিছে পুৰা অক্সিজেন পুৰা ফ্ৰেছ অক্সিজেন এইখন পুৰা পোহৰটো স্প্লিট হৈ আছে বেলি পোহৰটো চাওক মজা পানীত চাবি দেই ভালকৈ আগতে আহোঁতে মই এইখিনি লোকেশ্যনতে এটা বনৰীয়া গাহৰি দেখা পাইছিলোঁ কিন্তু আজি বনৰীয়া গাহৰি স্পট পৰা নাই এতিয়ালৈকে প্ৰথম আহোঁতে যিখিনি ঠাই পাইছিলে খুব ঘাঁহ আছিলে সেইখিনি আছিলে গ্ৰাছলেণ্ড আৰু এতিয়া বৰ্তমান আছে উডলেণ্ডৰ মাজত চ' এইখন ৱাইল্ড লাইফ চেঞ্চুৰীটো তেনেকৈ দুটা পাৰ্ট বুলি ক'ব পাৰি মানে দুটা ছেকশ্যন আছে বুলি ক'ব পাৰি এইটো ফালৰ পৰা চাবলৈ গ'লে এটা ফাল হৈছে তিনিটা ফাল এটা ফাল হৈছে গ্ৰাছলেণ্ড এটা ফাল হৈছে উডলেণ্ড আৰু এটা হৈছে ৱেটলেণ্ড কাৰণ বিলখন দেখা পাইছিলোঁ ন চ' ইয়াত তিনিটা হেৰি আছে বুলি ক'ব পাৰি মূল অংশ কেনেকুৱা লাগিছে বিৰাট ধুনীয়া পৰিৱেশ চাওক কৰোণা চলি আছে দেই কিন্তু আজি কৰোণাৰ পিছত বহুত দিনৰ পিছত মই ওলাই আহিছোঁ মোৰ ফ্ৰেণ্ড হয় অৰ্পণ সি আহিছে লখিমপুৰৰ পৰা সি মোক ক'লে যে ব'ল আজি যাওঁ এক জেগাত এনেকৈ ভ্লগিং কৰোঁ বা অকণমান দুটা এটা সেয়া উঠাওঁ আগত গাৰ্ড থকা জিপচিখন এইফালে গ'ল এইফালে আৰু বেলেগ এটা ৰাস্তা আছিলে যাবলৈ মন আছিলে ৰাস্তা বহুত বোকা বুলি কৈছে দাদাক ৰিকুৱেষ্ট কৰিলোঁ কিন্তু গাৰ্ড নাথাকিলে যাবলৈ নিদিয়ে গাৰ্ড থকা গাড়ীখন আগত গুচি গ'ল চিন্ময় আৰু সুনীতে চাই আছে বাৰু ভালকৈ চকুত নপৰাকৈ কিছুমান বস্তু থাকে আকৌ পূৰা একদম চাই থাকিবি অঁ চশমা দৰকাৰ নাই ইয়াত এইটো দাদা কি ৱাটছ টাৱাৰ নি হা হা অঁ বেয়া হ'ল যি কৰিব লাগিব তই জীপৰ পৰাই কৰিব লাগিব একদম যেতিয়া তই চাফাৰীটো এণ্ড হ'ব তেতিয়া সেইখিনিত অকণমান নামি পেলাই ফটো এখন তুলিব দিব ইয়াৰ মাজত নামিবলৈ নিদিয়ে বাঘ চাগে তেতিয়াতো মেইন কথা নহয় মানে নামি গ'লে কি হয় এতিয়া আজি মই নামিলোঁ কাইলৈ আৰু ইটো নামি আৰু অকণমান ওচৰলৈ গ'ল সিটো আৰু অকণমান ওচৰলৈ গ'ল তো ৱাইল্ড স্পেচিছবিলাকে মানে ভয় নাখাওক যাতে সিহঁতৰ ছিষ্টেমটোত নহ'লে হেৰি হৈ যায় ন মই নামি দিয়াৰ লগে লগে কাইলৈ বেলেগ নামিব সি বেছি ওচৰলৈ যাব ত' গৰুবিলাক এইটো নালাগে এইটো ফেচৰ লুকা চৰাই এইটো ওপৰত সেই এটা বাৰ্বেট এটা উৰি গৈছে সেইটো লুকা চৰাই এটা উৰি গ'ল ওপৰতে চাই যাবি লেফ্ট চাইডে চাই যাবি কিবা থাকিব পাৰে ইয়াত গৰুও চৰি থাকে দাদা গৰুকেইটা কাৰ হয় গৰুবিলাক গাঁৱৰ মানুহৰ ন এইবিলাক মানে ৰাতি ঘৰলৈ যায়গৈ নে জংঘলতে থাকে কিছু যায় ন কিছুমান ফিৰিয়েল টাইপ হৈ গৈছে মানে এইবিলাক গৰুবিলাক যে দেখিছে এইবিলাক ফিৰিয়েল কেটল টাইপ মানে কিছুমান গাঁৱৰ ঘৰৰ মানুহলৈ যায় আৰু কিছুমান ইয়াতে থাকে মানে এইবিলাক তেনেকুৱা হৈ গৈছে ঘৰচীয়াও নহয় যেনেকৈ আপোনাৰ ডিব্ৰু চৈখোৱাত বনৰীয়া ঘোঁৰা পোৱা যায় বুলি কয় সেইখিনি আচলতে ফিৰিয়েল হৰ্চ ৱৰ্ল্ড ৱাৰ টাইমত আহিছিল ব্ৰিটিছে আনিছিল সেই ঘোঁৰাখিনি তাৰপিছত তেনেকৈ ডিব্ৰু চৈখোৱাত এৰি দিলে তাৰপিছত তাৰ সিহঁতৰ নেক্সট জেনেৰেশ্যন বনতে জন্ম হৈছিল তেনেকৈ নেক্সট জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন সিহঁতি জংঘলতে আছে চ' সেইখিনিক ফিৰিয়েল হৰ্চ বুলি কয় তেনেকৈ কিছুমান ইয়াৰ গৰু ফিৰিয়েল কেটল বুলি ক'ব পাৰি এইবিলাক
বছৰ বছৰ ধৰি কিছুমান ইয়াতে থাকি যায় এনেকৈ আছে কিছুমান ওচৰৰ গাঁৱৰ মানুহৰ সো এই সিনটো আপুনি ভৰতপুৰ নেশ্যনেল পাৰ্ক বা কেওলাদেউ নেশ্যনেল পাৰ্ক ৰাজস্থানৰ তাত গ'লেও পাব যেতিয়া মই তাত গৈছিলোঁ যোৱা 2 বছৰ আগত তাতো দেখিছিলোঁ এনেকুৱা বহুত গৰু ওচৰলৈ গ'লে ভয় খাই পলায় ভয় কৰে মানে সিহঁতে ইয়াতে থাকে আৰু ফিৰিয়েল কেটল মানে একদম বনৰীয়া হৈ গৈছে কোনটো ৰখাই ৰখাই দিয়ক ব্ৰেক কৰক এইটো মোষ্ট প্ৰবেবলি এটা অৰিয়েণ্টেল হানি বাজাৰ্ড হ'ব চাগে এটা ৰেপ্টৰ বাৰ্ড হয় অসমীয়াত মৌখাপ চৰাই বুলি কয় যদি মই কোৱাটো ভুল হৈছে তেনেহ'লে মই ভিডিঅ'ত অন স্ক্ৰীণত লিখি দিম ইয়াৰ প্ৰপাৰ আইডেণ্টিফিকেশ্যনবিলাক কাৰণ ৰেপ্টৰ বাৰ্ডবিলাক আইডেণ্টিফাই কৰাটো অকণমান টান হয় তাৰ কাৰণে প্ৰপাৰ ফিল্ড নলেজ লাগে মোষ্ট প্ৰবেবলি এইটো এটা অৰিয়েণ্টেল হানি বাজাৰ্ড মই তাক কেমেৰাত আবদ্ধ কৰিছোঁ আপোনালোকে দেখা পাব গছৰ ফাকেদি অকণমানকৈ পোহৰ আহি তাৰ ছাবজেক্টটোৰ গাত পৰি আছে গতিকে ভালকৈ পোহৰটো অকণমান পৰালৈকে ৱেইট কৰিছোঁ নপৰিবও পাৰে নট চিয়'ৰ যদিহে লাক ভাল থাকে প্ৰপাৰলি গোটেই পোহৰখিনি যদি তাৰ গাত ভালকৈ পৰে তেতিয়াহ'লে ফটোগ্ৰাফখন ভাল হ'ব এতিয়াও নৰ্মেলি কাম চলি যোৱা ঠিক ঠাক ফটোগ্ৰাফ এখন পাইছোঁ চ' অকণমান ৱেইট কৰি চাওঁ ছানছেট হ'বলৈ গৈ আছে বেলিটো অলপ তললৈ গ'লে হয়তো পোহৰটো তাৰ গাত বেছিকৈ পৰিব পাৰে চ' ৱেইট কৰোঁ কি হয় দেখা যাওক চ' চিন্ময়ক থেংক ইউ কৰিছোঁ সি স্পট কৰিলে এবাৰ হানি বাজাৰটো চিন্ময়ে স্পট কৰিলে চ' চিন্ময় থেংক ইউ প্ৰত্যেকে কিবা এটা স্পট কৰিলে মজা আৰু স্পট কৰাটো বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট থিং হয় যেতিয়া আপুনি ৱাইল্ডত আহে যেতিয়া আপুনি ছাফাৰীত যায় নহ'লে কিবা এটা বাৰ্ডিঙত যায় ফাৰ্ষ্ট আপোনাৰ এইমটো হ'ব লাগে আপুনি স্পট কিমান কৰিব পাৰিছে এছিয়ান ট্ৰিপাই এটা উৰি গৈছে ফটো তুলিব নাপালোঁ উৰিয়ে গুচি গ'ল যাক অসমীয়াত চেকচেকি বুলি কয় এছিয়ান ট্ৰিপাই উৰি গুচি গ'ল এটা ফৰেষ্ট গাৰ্ডৰ এটা হাতী ঘৰচী হাতী বনৰীয়া নহয় ইয়াতে চৰি আছে চ' ৰ'ব দেখা যাওঁ দাদা ৰখাই দিয়ক এইটো ফৰেষ্ট গাৰ্ডে ইউজ কৰা হাতী হয় ফৰেষ্ট গাৰ্ডে হাতী এটাত গা ধুৱাই আছে ভিডিঅ'টা লৈ চাওঁ চ' এতিয়া জাষ্ট এটা ইণ্ডিয়ান গ্ৰে মংগুজ অৰ্থাৎ নেউল এটাই ৰাস্তা ক্ৰছ কৰি গ'ল হাতত কেমেৰা নাছিলে পটকৈ তুলিব নোৱাৰিলোঁ চ' আজি পবিতৰালৈ আহি ভাল লাগিলে যি পাইছোঁ অকণমান দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা পাইছে আহিব পাৰে পবিতৰালৈ এনেকুৱা প্ৰকৃতিৰ মাজৰ পৰা প্ৰাকৃতিক বাসস্থানত চৰাই মেমেলছ ইত্যাদিসমূহ চাব পাৰে কিন্তু আহি যাতে পাৰ্কখন লেতেৰা নকৰে সেইটো এটা ধ্যান ৰাখিব চ' আজি জীপ চাফাৰীটো ইমানতে সমাপ্ত হ'ল আহি যথেষ্ট ভাল লাগিলে যিমান এক্সপেক্ট কৰিছিলোঁ মই সাধাৰণতে নেশ্যনেল পাৰ্ক নাইবা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত যেতিয়া যাওঁ মই কেতিয়াও বেছি এক্সপেক্ট নকৰোঁ লাষ্ট বাৰ মানস নেশ্যনেল পাৰ্কত গৈছিলোঁ ৱেডাৰটো ইমানেই বেয়া আছিল একো এটা ভাল ফুটেজ একো এটা ভাল চাইটিং নহ'ল চ' কিন্তু আজি কম্পেৰিজনত মই যথেষ্ট বহুতকেইটা বস্তু পাইছোঁ চ' আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম আকৌ এটা ইণ্টাৰেষ্টিং ব্লগত চাই থাকিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ